এইটো খুঁটা আপোনালোকে চাওক, ইফালে আপোনাৰ কভাৰিংটো ঠিকে আছিলে, ইফালে আপোনাৰ কভাৰিংটো চাওক কিমান, ইফালে ৰডৰ পৰা কভাৰিংটো কিমান, 5 ইঞ্চিমান কভাৰিং আছে, ইফালে 5 ইঞ্চিমান কভাৰিং আছে। আৰু এইটো ছাইডত আপোনালোকে চাওক ৰডটো একদম ডালাইৰ ফিক্স আছে, এইটো ছাইডত চাওক ৰডটো ডালাইৰ ফিক্স আছে। এই খুঁটাটো যেতিয়া তেওঁলোকে ৰিংটো বান্ধিছে, ৰিংটো এনেকুৱা চাইজটো যিটো বান্ধিছে সেইটো বান্ধিছে, খুঁটা বহাইছে ঠিকে আছিলে, কিন্তু ইয়াৰ পৰা এইটো চাইজটো 12 হ'ব লাগিছিল আৰু এইটো হ'ব লাগিছিল 10, এনেকুৱা হ'ব লাগিছিল 10 আৰু এইটো হ'ব লাগিছিল 12। সেইটো কাৰণে ইহঁতে খুঁটা যেনেকৈ বহাইছে তাৰ উল্টা খুঁটাটো ঢালিছে, সেইটো বহুত ডাঙৰ ভুল কৰিছে। আপোনালোকে আপোনালোকৰ কামবিলাক যাতে এনেকুৱা নহয়, ভাল মিস্ত্ৰী আপোনালোকে চিলেক্ট কৰক, নহ'লে এইটো চাওক ইয়াত কভাৰিঙেই নাই, এই ৰডটো পূৰা জং ধৰাৰ চান্স আছে, মামৰ লাগিব ৰডটো বাহিৰত থাকিলে বাহিৰৰ বতাহ পাব, বতাহ পাই পেলাই ৰডটো পূৰা জং ধৰিব। সেইটো কাৰণে আপোনালোকে এনেকুৱা প্ৰব্লেম যাতে নহয় সেইটো কাৰণে চকু দি ৰাখিব। এইটো প্ৰব্লেমটো কিমান ডাঙৰ প্ৰব্লেম, এতিয়া চাওক 12টা কলম আছে, আমি আপোনালোকৰ 2টা কলম ঢালিছোঁ, 2টা কলমৰ কভাৰিংটো কেনেকুৱা আপোনালোকে চাব পাৰিব। আমি খুঁটাটো ঢালাই দিছোঁ, এইটো কভাৰিংটো চাওক, এইটো কভাৰিংটো চাওক, ইফালৰ কভাৰিং, সেইটো ছাইডতো কভাৰিং আছে। এতিয়া এইটো খুঁটাটো এনেকুৱা আপোনাৰ ইয়াৰ পৰা এইখিনিলৈকে আছে 12, এইটো চাইজটো এনেকুৱা আছে 10, সিহঁতে এনেকুৱা ঢালি দিছে 12, কিন্তু এইটো চাইজটো 10 ঢালিছে। এইটো ৰিংটো আছে আপোনাৰ 9 ইঞ্চি। এতিয়া যেতিয়া ফৰ্মাটো আপোনাৰ এনেকুৱা 10 দিছে, তেতিয়াহ'লে কভাৰিং ক'ত থাকিব? ৰিঙৰ তক্তাটো লাগি আছে, ইফালদি ৰিঙৰ তক্তাটো লাগি আছে। এনেকুৱা প্ৰব্লেম যাতে নহয় সেইটো কাৰণে আপোনালোকক চকু দিয়াৰ কাৰণে মই আজিৰ ভিডিঅ'টো বনাইছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰোঁ। জয় আই অসম।